মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণী গণিতৰ পাঠ 9 ভগ্নাংশৰ দ্বিতীয়টো পাঠ কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰটো ভিডিঅ'ত আমি এইখিনিলৈকে কৰিলোঁ। পেজ নম্বৰ 115 এই ওপৰখিনি এইখিনিলৈকে কৰিলোঁ। এইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আমি ইয়াৰ পিছৰখিনি এইখিনিৰ পৰা আৰম্ভ কৰোঁ। এতিয়া চোৱা, ইয়াত দিছে ছবিসমূহ নিৰ্দেশনা অনুসৰি ৰং কৰোৱা। ইয়াত কি দিছে 3 ভাগৰ এভাগ, ইয়াত 3টা ভাগ আছে, তাৰে আমি এটা ভাগত ৰং কৰিব লাগে। যিকোনো এটা ভাগ ৰং কৰি হ'ল। ইয়াৰ লগত 3 ভাগৰ দুভাগ, ইয়াত 3 ভাগৰ এই এটা দুটা 3টা ভাগ আছে, ইয়াৰ তোমালোকে যিকোনো দুটা ভাগ ৰং কৰি দিব পাৰা। মই কাঠ পেঞ্চিলে এনেকৈ ড্ৰ কৰিছোঁ, তোমালোকে অন্য ৰং ব্যৱহাৰ কৰিব পাৰা। হ'ব, তাৰপিছত মই খালি বুজাবৰ কাৰণে এনেকৈ ৰং দি দেখুৱাই দিছোঁ। এতিয়া 3 ভাগৰ এভাগ, ইয়াতো এটা দুটা 3টা ভাগ আছে, ইয়াৰ মাত্ৰ এটা ভাগৰ ৰং কৰিব লাগে। যিকোনো এটা ভাগৰ ৰং কৰিব পাৰা, তোমালোকে ইফালৰটো কৰিব পাৰা, মাজৰটো কৰিব পাৰা, ইফালৰটো কৰিব পাৰা। হ'ব, তোমালোকে ধুনীয়াকৈ কৰিবা ৰংটো। মই জাষ্ট দেখাই দিছোঁ, মাত্ৰ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত আকৌ আছে 3 ভাগৰ দুভাগ, 3 ভাগৰ দুভাগ। যদি এই দুটা ভাগ লওঁ, এটা ভাগ, এইটো এটা ভাগ। হ'ব, তাৰপিছত আমি ইয়াৰ পিছত চাওঁ। ইয়াৰ পাছত আছে কাষৰ ছবিখন চাই শুদ্ধটো শুদ্ধ চিন দিওঁ হা। ছবিটোৰ কিমান অংশ ৰং কৰা আছে? 3 ভাগৰ এভাগ, 3 ভাগৰ দুভাগ। ইয়াত আছে এটা দুটা 3 ভাগৰ এটা ভাগ আছে, হয়নে? গতিকে 3 ভাগৰ এভাগ। তাৰপিছত ছবিটোৰ কিমান অংশ ৰং কৰা নাই? 3 ভাগৰ এভাগ, 3 ভাগৰ দুভাগ। 3 ভাগৰ দুভাগৰ ৰং কৰা নাই, হা, এভাগত কৰা আছে। 3 ভাগৰ দুভাগ। ছবিটোৰ ৰং নকৰা অংশ কেইটাতো ৰং কৰা? এতিয়া ছবিটোৰ কিমান অংশ ৰং কৰা আছে কোৱা। এতিয়া ৰং নকৰা কেইটা যদি আমি ৰং কৰোঁ, তেতিয়া কিমান হ'ব? 3 ভাগৰ 3 ভাগেই ৰং কৰা আছে, বা গোটেই ছবিটোতে ৰং কৰা আছে। ঠিক আছে, তলৰ ছবিসমূহ নিৰ্দেশনা অনুসৰি ভাগ কৰি ৰং কৰা। 4 ভাগৰ 3, 4 ভাগৰ 1। এতিয়া মই এটা দেখাই দিওঁ তোমালোকক, বাকীকেইটা তোমালোকে সেইমতে কৰিবা। এতিয়া এইটো চোৱা, সমানে ভাগ কৰিব লাগিব। দুভাগ কৰিলোঁ। আকৌ যদি আমি এইফালে মাজে মাজে এটা লাষ্ট আনি দিওঁ, এতিয়া হৈ গ'ল 4 ভাগ। সিফালে ডাঙৰ হ'ল ন, অকণমান ইফালে 4 ভাগৰ কিমান ৰং? 4 ভাগৰ 3 ভাগতে ৰং কৰিব দিছে। আমি যদি এনেকৈ ৰং কৰোঁ, ৰং মানে মই আস্তা আনি পেলাই দিছোঁ। আমি 4 ভাগৰ 3 ভাগতে ৰং কৰি দিলোঁ। এটা দুটা 3টা 4টা ভাগৰ 3টা ভাগতে ৰং কৰি দিলোঁ। ইয়াত এনেকৈ 4টা ভাগ কৰি পেলাই 4টা ভাগ তোমালোকে এনেকৈও কৰিব পাৰা। অকণমান সৰু ডাঙৰ হৈছে, তোমালোকে এইটো মিলাই ল'বা। এইটো আৰু অকণমান ইফালে হ'ব লাগিছিলে। 4 ভাগৰ ইয়াত 4 ভাগৰ কেইভাগৰ ৰং কৰিছে? 4 ভাগৰ এভাগৰ ৰং কৰিছে। 4 ভাগৰ যিকোনো এভাগৰ ৰং কৰিব দিছে। আমি যদি এইটো ভাগতে ৰং কৰি দিওঁ,
এই ভাগৰ এভাগৰ ৰং কৰি দিছোঁ এতিয়া 4 ভাগৰ 2 ভাগ ইয়াতো যদি তেনেকৈ কৰোঁ 4 ভাগৰ 2 ভাগৰ ৰং কৰিব পাৰিবনে ইয়াত তোমালোকে ইয়াত আধা অংশত ৰং কৰিব দিছে আধা আধা মানে 2 ভাগৰ 1 এইটো আধা মানে ইয়াৰ এইটো ধৰা যিকোনো এফালে যদি আমি ৰং কৰোঁ তো আধা অংশত ৰং কৰা হ'বনে ঠিক আছে তাৰপিছত ইয়াত 3 ভাগৰ 1 ভাগ ইয়াৰ 3 ভাগটো তোমালোকে ঠিক এইটো নিচিনাকৈ 3 ভাগ কৰিবা 3 ভাগ কৰি পেলাই এভাগৰ ৰং কৰিবা ইয়াত আকৌ 3 ভাগৰ 2 3 ভাগ ইয়াতে এনেকৈ কৰিব পাৰি 3 ভাগ সমানে লিখি ল'ব লাগিব এভাগ 2 ভাগ 3 ভাগ ইয়াত 3 ভাগৰ আমাক কৈছে 3 ভাগৰ 2 ভাগতে ৰং কৰিব দিছে এতিয়া 3 ভাগৰ 2 ভাগৰ ৰং কৰি দিলোঁ হ'ব এভাগ 2 ভাগ 3 ভাগ হ'ব ঠিক আছে তাৰপিছত এতিয়া চোৱা আধা বা অৰ্ধাংশৰ দুগুণ মোৰ 5টা বগৰী আছে মোৰ 10টা বগৰী আছে এতিয়া 5টা বগৰী 10টা বগৰী আধা নে দুগুণ 5টা বগৰী 10টা বগৰীৰ আধা হয়নে মানে 10টা বগৰীক আমি যদি দুভাগ কৰি দিওঁ তেতিয়া 5টা 5টা পৰিব হয়নে 1 2 3 4 5 1 2 3 4 5 হয়নে আধা কৰি দিলে 5টা হ'ব 10টা বগৰী 5টা বগৰীৰ দুগুণ 5টা 5টা দুটা লগালেহে 5টা 5টা দুবাৰ দিলেহে 10টা বগৰী হ'ব হয়নে তাৰপিছত চোৱা মোৰ 12টা বগৰী আছে আৰু মোৰ 6টা বগৰী আছে এতিয়া 12টা বগৰী 6টা বগৰীৰ দুগুণ আৰু 6টা বগৰী 12টা বগৰীৰ আধা সংখ্যা ৰেখাত কৰো আহা 8ৰ দুগুণৰ পৰা 14 সংখ্যাটো কিমান ঘৰ আঁতৰত 8ৰ দুগুণ হৈ গ'ল 8 দুগুণ 16 14 ঘৰটো এঘৰ দুঘৰ আঁতৰত এইটো হ'ব দুঘৰ ঠিক তেনেকৈ 18ৰ আধাৰ পৰা 12 সংখ্যাটো কিমান ঘৰ আঁতৰত 18ৰ আধা হ'ল 9 আৰু 12 সংখ্যাটো এঘৰ দুঘৰ তিনি ঘৰ আঁতৰত তাৰপিছত 10ৰ আধা 16ৰ আধাৰ পৰা কিমান ঘৰ আঁতৰত 10ৰ আধা হ'ল 5 আৰু 16ৰ আধা হ'ল 8 কিমান ঘৰ আঁতৰত এঘৰ দুঘৰ তিনি ঘৰ হ'ব তাৰপিছত এতিয়া থোপসমূহ আধা আধা কৰি লৈছে ইয়াত আছে 1 2 3 4 5 6 6টা 6টা 12টা হা 6টা আধা হ'লে 6টা ভাগ কৰিলে হ'ল ইয়াত ঠিক তেনেকৈ 1 2 3 4 5 6 7 7টা আৰু 7টা এনেকৈ গোল কৰি দিছোঁ আৰু ফালে হ'ব 7টা 7 7 14টা
এনেধৰণে তোমালোকে ভাগ কৰিবা ইয়াতো ঠিক তেনেকৈ আধা আধা ভাগ কৰি দিছে হ'ব সমান সমান ল'বা ইফালে যিমান ইফালে সমান অৰ্ধা অংশত ঘেৰাই দিবলৈ কৈছে না আধাত ঘেৰাই দি দিছোঁ হ'ব তাৰপিছত চোৱা 1/4 আৰু 4 গুণ তোমাৰ 4 ভাগৰ 1 অংশ মাৰ্বল মোৰ হাতত আছে তুমি কেনেকৈ গম পালা 1 2 3 4 5 6 7 8 আৰু এওঁৰ হাতত আছে দুটা হয়নে তোমাৰ হাতত থকা 8টা মাৰ্বল সমানে 4টা ভাগত ভগাই লোৱা প্ৰতিটো ভাগত কেইটাকৈ মাৰ্বল পালা এতিয়া প্ৰতিটো ভাগত দুটাকৈ মাৰ্বল পালো এটা 4টা ভাগ কৰিছো এটা 3টা 4টা হয়নে প্ৰত্যেকটো ভাগত দুটা দুটাকৈ আছে এতিয়া 8ৰ 4 ভাগৰ 1 অংশ হ'ল 2 আৰু 2ৰ 4 গুণ হ'ল 8 ঠিক আছে মোৰ হাতত তোমাৰ 4 গুণ মাৰ্বল আছে হ'ব এটো বুজি পাইছানে এতিয়া 2ৰ 4 গুণ হলে 8 হ'ব এটা 1 গুণ 2 গুণ 3 গুণ 4 গুণ হ'ব আৰু 8ৰ 4 ভাগৰ 1 অংশ হ'ল 2 8ক যদি 4টা ভাগ কৰো এটা ভাগ দুটা ভাগ তিনটা ভাগ 4টা ভাগ তাৰ এটা অংশত কিমান থাকিব দুটা থাকিব হ'ব বুজি পাইছানে এতিয়া চোৱা শুদ্ধটোত শুদ্ধ চিন দিব লাগে মোৰ 3টা মাৰ্বল আছে মোৰ 12টা মাৰ্বল আছে এতিয়া 3টা মাৰ্বল 12টা মাৰ্বলৰ 4 ভাগৰ 1 অংশ আকৌ 12টা মাৰ্বল 3টা মাৰ্বলৰ 4 গুণ 16টা মাৰ্বল 4টা মাৰ্বলৰ 4 গুণ আকৌ 4টা মাৰ্বল 16টা মাৰ্বলৰ 4 ভাগৰ 1 অংশ হ'বনে তলৰ জালি কেইখনত বিভিন্ন ধৰণে আধা আৰু 4 ভাগৰ 1 অংশ দেখুৱাও আহা এতিয়া চোৱা 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ মানে গোটেই জালিখনৰ 1 অংশ 2 অংশ 3 অংশ 4 অংশ 4 অংশৰ ভিতৰত 4 ভাগৰ আমি 1 অংশ দেখুৱাই দিছো আকৌ যদি 4 ভাগৰ 2 অংশ বা আমি আধা যদি দেখুৱাও এনেকৈ দেখুৱাব পাৰো মানে আমি যদি এনেকৈ আধা কিনি লওঁ এইটো হ'ব 2 বা 4 ভাগৰ 2 অংশ লওঁ এইটো হ'ব আধা হ'ব ঠিক আছে আৰু আমি এনেকৈ চুকিয়াকৈ ল'ব পাৰো বা আমি এনেকৈ পথালিকৈ ল'ব পাৰো তোমালোকে এইটো চোৱা 1 অংশ 2 অংশ 3 অংশ 4 অংশ এইটো হ'ব 4 ভাগৰ 1 অংশ বা এইটো আমি আধা হ'ব আৰু বিভিন্ন ধৰণে এনেকৈ দেখুৱাব পাৰি হ'বনে ঠিক আছে তাৰপিছত এতিয়া আমি ইয়াৰ তলৰটো চাওঁ আটাইতকৈ কম অংশত ৰং কৰা ছবিটোত শুদ্ধ চিন দিয়া আটাইতকৈ কম অংশত আছে 4 ভাগৰ 1 মানে এইটো 4 ভাগৰ 2 অংশত আছে এইটো আকৌ 3 ভাগৰ 1 অংশত আছে 3 ভাগৰ 1 অংশতকৈ 4 ভাগৰ 1 অংশটো সৰু হয়নে গতিকে আটাইতকৈ কম অংশত ৰং কৰাটো হ'ব এইটোই হয়নে আটাইতকৈ বেছি অংশত ৰং কৰাটো হৈছে এইটো 2 ভাগৰ 2 মানে গোটেইটোতে ৰং কৰি দিছে এতিয়া আছে বাওঁফালৰ লগত সোঁফাল মিলোৱা 3 ভাগৰ 1 3 ভাগৰ 1 আছে 3 ভাগৰ 1 আছে ক'ত এইটো 3 ভাগৰ 1 তাৰপিছত 4 ভাগৰ 2 আছে এইটো 4 ভাগৰ 2 ভাগ 3 ভাগৰ 2 আছে
3 ভাগৰ 2 আছে ইয়াত 3 ভাগৰ 2 এটা দুটা তিনটা ভাগৰ দুটা ভাগত ৰং কৰা আছে 4 ভাগৰ 3 আছে 4 ভাগৰ 3 আছে এটো 4টা ভাগ কৰি তিনটা ভাগতে ৰং কৰা আছে আৰু 4 ভাগৰ 1 আছে এইটো 4টা ভাগ কৰি এটা ভাগ লৈছে বাওঁফালৰ ছবিসমূহৰ লগত সমান হোৱাকৈ সোঁফালৰ ছবিসমূহ আস্থানে মিলাও হা সো বাওঁফালৰ ছবিৰ লগত সোঁফালৰ ছবি যোনটো সমান এটো আস্থানে মিলাব লাগে ইয়াত চোৱা এই ছবিটোৰ আছে দুভাগৰ এক ভাগ আধাখিনি আছে হয়নে এই ছবিটোত চোৱা ইয়াতো আধাখিনি আছে ইয়াত 4 ভাগৰ 2 ভাগ লৈছে বা কিন্তু আধাই হৈছে হয়নে এটো আধাই হৈছে গতিকে এটো দুটা সমান হ'ব ইয়াত চোৱা এইটো তিনটা ভাগৰ দুভাগ ৰং কৰা আছে ইয়াতো এনেকৈ কৰিলে এনেকৈ তিনটা ভাগৰ দুভাগতে ৰং কৰা আছে এটো সমান সমান জায়গাত হয়নে তেনেকৈ মিলাইছো ইয়াত চোৱা দুভাগত ৰং কৰা আছে ইয়াতো 4 ভাগৰ দুভাগৰ ৰং কৰা আছে ইয়াত খালি এনেকৈ ৰং কৰা আছে ইয়াত খালি ওচৰা-ওচৰি দুটা ৰং কৰা আছে এটো সমান হ'ব তাৰ পিছত চোৱা এইটো 4টা ভাগ আছে ইয়াৰ তিনটা ভাগৰ ৰং আছে এইকণ বাকি আছে ইয়াৰো ঠিক তেনেকৈ তিনটা ভাগতে ৰং আছে এটা নাই সমান অংশ হয়নে ইয়াৰ সৈতে সমান অংশ এইটো চোৱা 4টা ভাগৰ দুটা ভাগৰ ৰং কৰা আছে আৰু বা এইখিনি যদি ওচৰা-ওচৰি কৰি আধাত ৰং হ'ব ইয়াতো আধাত ৰং কৰা আছে তাৰ পিছত চোৱা এইটোত 4টা ভাগ কৰি পেলাই ভাগৰ ৰং কৰিছে ইয়াতো 8টা ভাগ কৰি দুভাগৰ ৰং কৰিছে বা গতিকে সমান হ'ব 4 ভাগৰ 1 বা 8 ভাগৰ 2 সমান হা তাৰ পিছত ইয়াতো 4টা ভাগত ভাগত ৰং কৰা আছে ইয়াতো 8টা ভাগৰ দুভাগ বা 4 ভাগৰ 1 সমান হ'ব এনেকৈ মিলাই দিছো এটো চোৱা আলোচনা কৰো হা 1 ঘণ্টাত 60 মিনিট আধা ঘণ্টাত কিমান মিনিট এই 60 দুভাগ কৰিব লাগিব হয়নে 60 দুভাগ কৰিলে হ'ব 30 মিনিট 1 মিটাৰত 100 সেন্টিমিটাৰ আধা মিটাৰত কিমান সেন্টিমিটাৰ 100ৰ আধা হ'ব হয়নে 100ৰ আধা কিমান 50 100ৰ 4 ভাগৰ এভাগত কিমান 100ক যদি আমি 4 হৰণ কৰো বা 100ক যদি 4 ভাগ কৰো তেতিয়া আমি পাম 25 এক দিনৰ 4 ভাগৰ এভাগত কিমান ঘণ্টা এক দিনত হ'ল 24 ঘণ্টা 24 ঘণ্টা যদি আমি 4 হৰণ কৰো বা 4 ভাগ কৰো তেতিয়া কিমান পৰিব 6 ঘণ্টাকে পৰিব হয়নে তো চিন্তা কৰি লিখা 12ৰ আধা আৰু 12ৰ 4 ভাগৰ এভাগৰ মাজৰ পাৰ্থক্য কিমান এতিয়া আমাৰ 12ৰ যদি আধা হয় তেতিয়া হ'ব 6 হয়নে 12 আধা 6 আৰু 12ৰ 4 ভাগৰ এভাগ 3 হয়নে 12টা বস্তুক যদি আমি দুভাগ কৰো ছটা পৰিব আৰু 4 ভাগ কৰো তেতিয়া তিনটা পৰিব গতিকে 12ৰ 4 ভাগৰ এভাগত 3 আৰু 12ৰ আধা হ'ল 6 এতিয়া পাৰ্থক্য গৈছে 6ৰ পৰা যদি আমি 12ৰ আধাৰ পৰা 12ৰ 4 ভাগৰ এভাগৰ পাৰ্থক্য যদি আমি বিয়োগ কৰো তেতিয়া মাজৰ ইহঁতৰ পাৰ্থক্যটো পাই যাম তেতিয়া হ'ব 3 হ'ব যে 18ৰ 3 ভাগৰ এভাগ আৰু 9ৰ 3 ভাগৰ দুভাগ 18ৰ 3 ভাগৰ এভাগ 18ৰ 3 ভাগৰ এভাগ হলে 6 আমি যদি 18ক 3টা ভাগ কৰো তেতিয়া এটা ভাগত কিমান হ'ব 6 হ'ব তোমালোকে 18টা বস্তু লৈ 3 ভাগ কৰি চাবাচোন সমানে কিমানকে পৰে 6 কে পৰিব আৰু 9ক যদি 3 ভাগ কৰো তেতিয়া পৰিব 3টাকে এভাগত এতিয়া 18ৰ 3 ভাগৰ এভাগৰ পৰা 9ৰ 3 ভাগৰ দুভাগ 3 ভাগৰ এভাগত 6 হ'ব গতিকে 3 ভাগৰ দুভাগত হ'ব 3
3 ভাগৰ 2 ভাগত হ'ব 6 হয়নে 3 ভাগৰ 1 ভাগত 3 2 ভাগত 6 এটা যোগফল কিমান এটা যোগফল উলিয়াব দিছে যোগফল হ'ব 6 6 12 হ'ব তাৰপিছত চোৱা এটা প্ৰকল্প দিছে এটো কৰিবা তোমালোকে মই বাৰু পাৰিলে পিছত কৰি দেখাই দিম চাৰ্ট পেপাৰ এখনত বিভিন্ন আকাৰৰ আয়ত বৰ্গ ভাঁজ কৰি আধা 4 ভাগৰ 1 4 ভাগৰ 2 4 ভাগৰ 3 3 ভাগৰ 1 3 ভাগৰ 2 অংশত বেলেগ বেলেগ ৰং কৰা এইখিনি তোমালোকে কৰিবা আয়ত জানা কেনেকুৱা আৰু বৰ্গ জানা কেনেকুৱা আয়ত হল আয়তৰ এই মুখামুখি বাহুবিলাক সমান এডাল বাহু যিমান এডাল বাহু সিমান আৰু এডাল বাহু যিমান এডাল বাহু সমান এনেকুৱা বিলাক হল আয়ত আৰু বৰ্গৰ হল চাৰিডাল বাহুৱে সমান বৰ্গবিলাক কেনেকুৱা চাৰিডাল বাহুৱে সমান এইফালে যদি 4 সেন্টিমিটাৰ লওঁ এইফালেও 4 সেন্টিমিটাৰ এইফালেও 4 সেন্টিমিটাৰ এইফালেও 4 সেন্টিমিটাৰ সবফালে সমান হ'ব লাগে বৰ্গ হলে হ'ব এনেকুৱাটো হল বৰ্গ আৰু যদি এইডালৰ বাহু আৰু এইডাল বাহু সমান এইডালৰ বাহু আৰু এইডাল বাহু সমান তেতিয়া এটো হ'ব আয়ত এনেকুৱা বৰ্গ আৰু আয়ত বনাই লৈ পেলাই ইহতক ধৰি লোৱা আধা কৰিবা ভাঁজ কৰি এনেকে আধাত কাটি লৈ পেলাই এনেকে আধা কৰিলা আধা কৰি ইফালে বেলেগ ৰং কৰিলা বা এনেকে চাৰিটা ভাগ কৰিলা সমানে স্কেলেৰে চাৰিটা ভাগ কৰি বা ভাঁজ কৰিলা চাৰিটা ভাঁজ কৰিলা তাৰে 4 ভাগৰ এভাগত বেলেগ ৰং কৰিলা হা ঠিক তেনেকে বৰ্গটো তেনেকে ভাগ কৰি পেলাই তোমালোকৰ ৰং কৰিব দিছে আৰ্ট পেপাৰত তিনিটা বিভিন্ন আকাৰৰ আয়ত লৈ প্ৰত্যেকৰে আধাত ৰং কৰা এতিয়া ৰং কৰা অংশসমূহ তুলনা কৰি চোৱা কোনটো অংশ ডাঙৰ আৰু কিয় যদি আয়তটো ডাঙৰ হয় তেতিয়া আধাটোও ডাঙৰ হ'ব হয়নে তাৰপিছত এটো চোৱা তলৰ ছবিখন ৰং কৰা অংশসমূহ চোৱা আৰু সেইবোৰ ভগ্নাংশত প্ৰকাশ কৰিব পাৰি নে নাই আলোচনা কৰা এতিয়া এটো ভগ্নাংশত আলোচনা কৰিব পাৰি ভগ্নাংশত প্ৰকাশ কৰিব পাৰি হয়নে কেনেকৈ চোৱা ইয়াত আছে ইয়াত সবৰে আধাত ৰং কৰা আছে হয়নে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এতিয়া 6 যদি এনেকৈ দুভাগ কৰি দিছে ইয়াত 12টা ভাগৰ 6টা ভাগত ৰং কৰা আছে 12 ভাগৰ 6 বা আধা দুভাগৰ 1 বা দুভাগৰ 1 এনেকৈ লিখো কয় দুভাগৰ 1ত ৰং কৰা আছে বা 12 ভাগৰ 6 ভাগত ৰং কৰা আছে সমান হয়নে ইয়াত আকৌ 1 2 3 4 চাৰিটা ভাগ কৰিছে কিন্তু সম্পূৰ্ণকে ৰং কৰি দিয়া নাই ইয়াত এটো ভগ্নাংশত প্ৰকাশ কৰিবলৈ অসুবিধা হ'ব হয়নে ইয়াতো তেনেকে এটো ভগ্নাংশত প্ৰকাশ কৰিবলৈ অসুবিধা হ'ব কাৰণ ভাগবিলাক সমান নহয় যত ৰং কৰিছে যদি আমাক এনেকৈ কৰি পেলাই
এটা সম্পূৰ্ণ এনেকুৱা ভাগত ৰং কৰি দিলেহেঁতেন তেতিয়া আমি ক'ব পাৰিলেন যে 4 ভাগৰ এভাগত ৰং কৰিছে কিন্তু ইয়াত য'ত অকণ অকণ ৰং কৰিছে গতিকে এইটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ এইটো ঠিক তেনেকৈ এইটো প্ৰকাশ কৰিব পৰা নাযাব হ'বনে এইটো ভিডিঅ' ইমানেই ইয়াৰ পিছত আমি ইয়াৰ পিছৰটো পাঠ সময় কৰিম তোমালোকে চাই থাকিবা আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ